ৰাষ্ট্ৰীয় চিকিৎসক দিৱসত মৰিগাঁৱৰ মানৱ দৰদী চিকিৎসক ডাক্তৰ অমৰজ্যোতি ডেকালৈ মানৱ দৰদী 2026 সন্মান। মানৱ সেৱাৰ অনন্য আদৰ্শৰ স্বীকৃতি অসম সাহিত্য সভাৰ চিকিৎসক প্ৰমাণ অনুষ্ঠানত সন্মানিত। চিকিৎসা সেৱাৰ মাজেৰে মানৱতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰা মৰিগাঁৱৰ বিশিষ্ট চিকিৎসক ডাক্তৰ অমৰজ্যোতি ডেকাক ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ পবিত্ৰ দিনটোত মানৱ দৰদী 2026 সন্মানেৰে সন্মানিত কৰা হয়। মানৱ সেৱা নিষ্ঠা আৰু চিকিৎসা ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে অসম সাহিত্য সভাই এই সন্মান প্ৰদান কৰে। গুৱাহাটীৰ আমবাৰীস্থিত অসম সাহিত্য সভাৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদন প্ৰেক্ষাগৃহত অনুষ্ঠিত চিকিৎসক প্ৰমাণ অনুষ্ঠানত ডাক্তৰ ডেকাক আনুষ্ঠানিকভাৱে এই সন্মান আগবঢ়োৱা হয়। কোভিড মহামাৰীৰ কঠিন সময়ত এগৰাকী গৰ্ভৱতী মহিলাক চাঙিত উঠাই নিজ বাহনেৰে চিকিৎসালয়লৈ লৈ গৈ জীৱন ৰক্ষাৰ বাবে কৰা তেওঁৰ মানৱীয় প্ৰচেষ্টা আজিও ৰাইজৰ মাজত স্মৰণীয় হৈ আছে। চিকিৎসক হিচাপে কেৱল ৰোগ নিৰাময় নহয়, ৰোগীৰ মনৰ দুখ কষ্ট বুজি মৰম সাহস আৰু আস্থাৰে সেৱা আগবঢ়োৱাই তেওঁৰ বিশেষ পৰিচয়। এটা নিৰন্তৰ প্ৰক্ৰিয়া, ইয়াৰ প্ৰতি সময়তে আমি সদায় মানুহৰ কাৰণেই চিন্তা কৰিব লাগে, এনেকুৱা এটা ভাৱনাৰে এই বৃত্তিত আমি জড়িত হৈছোঁ। আজি অসম সাহিত্য সভাৰ জৰিয়তে যি মানৱ দৰদী সন্মান আগবঢ়াইছে, এই বৃত্তিটোত মোৰ কাৰণে আৰু অকণমান বেছি দায়িত্বশীল আৰু গধুৰ কৰি তুলিছে। মই আজি নিজকে আত্মবিশ্লেষণ কৰিব লগা হৈছে। আজি যিমানখিনি কাম কৰাৰ কাৰণে অসম সাহিত্য সভাই এই সন্মান আগবঢ়ালে, সঁচাকৈ তাৰ কাৰণে মই যোগ্য হয়নে? তথাপিও তেওঁলোকে মহান বিবেচনাৰে বহু বাছ বিচাৰৰ পিছত 40জন চিকিৎসকৰ মাজৰ এজন হিচাপে প্ৰথম আমাৰ যি বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে চিহ্নিত কৰি এই সন্মান যাচিছে। মৰিগাঁও জিলাৰ প্ৰতিজন বাসিন্দা, প্ৰতিগৰাকী প্ৰশাসনৰ পৰা আৰম্ভ কৰি জনজীৱনৰ প্ৰত্যেকজন লোকলৈকে মোৰ বিনম্ৰ সেৱা আগবঢ়াইছোঁ। এয়া কেৱল মোৰ কাৰণে নহয়, মৰিগাঁও জিলাক প্ৰতিনিধিত্ব কৰিব পাৰে মই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু মৰিগাঁও জিলা কেৱল মাত্ৰ এখন সংঘৰ্ষশীল বা অকণমান প্ৰচেষ্টা কৰি থকা জিলা নহয়, আমি ভবাৰ দৰে বিকশিত ভাৰত, বিকশিত অসমৰ অংশীদাৰিত্বত গুৰুত্বপূৰ্ণ অৱস্থান আগবঢ়াব পৰা এখন অসমৰ গুৰুত্বপূৰ্ণ জিলালৈ পৰ্যবেক্ষিত হ'ব পাৰোঁ। চিকিৎসা খণ্ডত তেনেকুৱা ধৰণৰ অৰিহণা আগবঢ়াবলৈ প্ৰভু ভগৱন্তই সদায় সুস্বাস্থ্যৰে সকলোকে তেখেতে দান আমাক আশীৰ্বাদ দিয়ক। ময়ো যিমান সক্ষমতা থাকে এই জীৱ থকালৈকে মানৱৰ কাৰণে কাম কৰিবলৈ প্ৰচেষ্টা চলাম, মোৰ নিজৰ সীমাবদ্ধতাৰ মাজেৰে। ধন্যবাদ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।